আজি আমি বঙালপুখুৰীৰ আমাৰ পুৰণা ঘৰখনলৈ আহিছোঁ, কাৰণ ইয়াত জুবিনে এজোপা পাইন ট্ৰী ৰুইছিলে এইখিনি জেগাতে, আৰু খুব ওখ হৈ গৈছিলে, ঘৰতকৈ ওখ, বহুত দূৰৰ পৰা দেখি থাকি গছজোপা আমি ইফালেদি পাৰ হৈ গ'লে সদায় চাওঁ আৰু কওঁ গল্লি তুমি ৰোৱা গছজোপা বহুত দূৰৰ পৰা জিলিকি থাকে। আনকি 2024 চনলৈকে আমি ইয়াত যেতিয়া ভাইমন্দাৰ শ্বুটিং কৰি আছিলোঁ তেতিয়াও এইফালে সদায় পাৰ হৈ যাওঁতে ফ্লাইঅভাৰ হ'ল, এতিয়া যোৰহাটখন বহুত সলনি হ'ল, ইমান ওখ ওখ অট্টালিকা হ'ল, কিন্তু তাৰ ওপৰতো গছজোপাই মানে একদম সুদৃশ্যভাৱে মূৰ দাঙি থিয় হৈ আছিল। জুবিনে সৰুতে ৰোৱা গছ, সৰুতে মানে কলেজত পঢ়ি থকা সময়ত। আৰু যেতিয়াই যোৰহাটলৈ আহে তেওঁ, এতিয়া হিৰু দত্ত তেওঁলোকে ঘৰটো তেওঁলোকৰ পৰা কিনিলে, 2003 চনতে ক্ৰয় কৰিলে। গতিকে সদায় অহা নহয়, জুবিনৰ সময়ো নিমিলে, কিন্তু ৰাতিও কেতিয়াবা 2 বজাতো গেট পাৰ হৈ আহি পেলাই গছজোপা সাৱটি ধৰে, কথা পাতে, কাৰণ সেই গছজোপাৰ লগত বহুত কিবা এটা আত্মীয়তা তেওঁৰ আছিলে, কথা পাতি যায়। তেনেকুৱা ইতিমধ্যে চাগে সামাজিক মাধ্যমত বহুতে সেইবোৰ পুৰণা ফটো দেখিছেও। কিন্তু গছজোপা অতি আচৰিত ধৰণেৰে 2024 চনৰ অক্টোবৰৰ 29 তাৰিখে ধুমুহা এটা নিশা আছিলে, গছজোপা লাহে লাহে মৰহি আহিছিল, আৰু সেইদিনা 29 অক্টোবৰৰ দিনাখন 2024 চনৰ গছজোপা নিজে নিজে ভাঙি, এইটো জুবিনৰ পুৰণা, এইটো তেওঁলোকৰ পুৰণা ঘৰ, পিছলে এই RCC ঘৰটো বনাইছিলে, তালৈ শ্বিফ্ট কৰিলে। এই পুৰণা ঘৰটো, পুৰণা যিটো জুবিনৰ কোঠা আছিল, তাৰ ওপৰতে ভাঙি পৰি ঘৰৰ ছালখনো ভাঙি পেলাইছিল, টিঙো ফুটা হৈ গৈছিল, তেনেকুৱা ধৰণে। আৰু 2024 চনৰ অক্টোবৰৰ সেইটো কথা, আৰু 2025 চনৰ ছেপ্টেম্বৰত কিবা আগজাননী আছিলে নেকি নাজানো, এনেকুৱা এটা দুৰ্ঘটনাৰ, কিন্তু এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈ গ'ল। আৰু মই পিছত জুবিনে গম পাই পেলাই কৈছিলে যে তেওঁ আৰু কিবা এজোপা গছ তেওঁ ইয়াত ৰোপণ কৰি থৈ যাব। আৰু এইবাৰ যোৱা পূজাটো বঙালপুখুৰী পূজা শতবৰ্ষ সম্পূৰ্ণ কৰিছে, গতিকে তালৈ জুবিনে অনুষ্ঠান কৰিবলৈ অহা কথা, আৰু সেইদিনাই তেওঁ গছপুলি এটা ৰোপণ কৰি থৈ যোৱা কথা আছিল, কিন্তু নহ'লগৈ কথাটো। 2025 চনৰ 19 ছেপ্টেম্বৰৰ দিনাখন অভাৱনীয় ঘটনা এটা ঘটি গ'ল। মই সেইদিনাখন চাবলৈ আহিলোঁ, আচলতে 1 মে'ৰ দিনাখন ইয়াত ঘৰটো চাবলৈ আহিলোঁ, আৰু গছজোপাৰ গুৰিটো মই চাই গ'লোঁ, সেৱা কৰি গ'লোঁ। তাৰপিছত তেতিয়া, কাৰণ তেওঁ কৈ থৈ গৈছিলে, হিৰুৱেও ক'লে যে দাদাৰো মন আছিলে গছজোপা ৰুই থৈ যোৱাৰ কথা, আমি আলোচনা কৰিলোঁ। আৰু যিহেতু আজি 11 তাৰিখে ইয়াত যোৰহাটত যন্ত্ৰ বেণ্ডটোৰ এটা অনুষ্ঠান আছে, গতিকে আমি গোটেইখিনি যিহেতু যোৰহাটত থাকিম, আমি সকলোৱে গৈ জুবিনৰ নামত এজোপা গছপুলি এই পুৰণা ভেটিটোত আমি ৰুই থৈ যাওঁ। আৰু হিৰু দত্ত তেওঁলোকৰ পৰিয়ালেও তেওঁলোকে তেনেকৈ বিচাৰিলে, আমি নাহৰ পুলি এটা আজি ৰোপণ কৰিলোঁ, সেইকাৰণে জুবিনৰ নামত। আৰু নাহৰ পুলিটো লহপহকৈ বাঢ়ি আহক, জুবিন ইয়াতে আকৌ শান্তিৰে এইখন পুৰণা ঘৰখনৰ পুৰণা ভেটিটোত তেওঁ শান্তিৰে জিৰণি লওক, কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ।